নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম বিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো প্ৰথমটো খবৰ অচিনাকি মানুহৰ ভোটাধিকাৰ থাকিব নালাগে অচিনাকি লোকে হেৰুৱাব ভোটাধিকাৰ এই সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে অচিনাকি মানুহৰ ভোটেই থাকিব নালাগে ভোট দিব নোৱাৰে অচিনাকি মানুহে পৰ্তন হ'ব অচিনাকি মানুহৰ ভোটাধিকাৰ অচিনাকি মানুহৰ ভোটেই থাকিব নালাগে অচিনাকি মানুহৰ ভোটক লৈ এই বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ লগতে অচিনাকি মানুহৰ ভোটাধিকাৰ কিয় থাকিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোটাধিকাৰ হেৰুৱাব অচিনাকি লোকে হিমন্ত বিশ্ব শৰ্মা নিৰ্দেশত কাম কৰি আছে মাদানীয়ে এই মুহূৰ্তত দিব লৈছো আন এক ডাঙৰ খবৰ মাদানীক লৈ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আজমলৰ কাম নোহোৱা বাবে এবাৰ মাদানীক আনিছে আজমলৰ পাৰফিউমৰ সুগন্ধ কমি আহিছে সেইবাবে এবাৰ মাদানী পাৰফিউম ছটিয়াবলৈ আৰম্ভ কৰিছে বিৰোধীয়ে আজমলে বিজেপিৰ বি টিম হৈ কাম কৰি আহিছে এতিয়া সেই দায়িত্ব দিয়া হৈছে মাদানীক বদৰুদ্দিন আজমলে নৃত্য নাটিকা লিখি দিছে জনতাক বিভ্ৰান্ত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাক এনেদৰে কটাক্ষ লুৰিণজ্যোতি গগৈ দিব লৈছো আন এটা খবৰ মাদানী নিচিনা মানুহে নাজানে দেশৰ ইতিহাস জমিয়ত উলেমাক আঙুলি টোৱাই নাথাকিব আমি সংখ্যালঘু সংগঠনে কষ্ট পাওঁ জমিয়ত উলেমা নাথাকিলে ভাৰত স্বাধীন নহ'লহেঁতেন মাদানীক চিনি নোপোৱাসকলে নাজানে দেশৰ ইতিহাস ইণ্ডিয়া গেটত চাই আহক জানি আহক দেশৰ ইতিহাস দেশ স্বাধীন কৰিবলৈ জমিয়তৰ অৱদান কি জানি লওক জমিয়ত উলেমা সমৰ্থনত এনেদৰে সৰব সংখ্যালঘু সংগঠন এই মন্তব্যৰে গৰজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আন এটা খবৰ 1971 চনৰ 25 মাৰ্চৰ পিছৰ কোনো বিদেশী অসমত থাকিব নোৱাৰিব অসমত কোনো বাংলাদেশী থাকিব নোৱাৰে আমি বাংলাদেশীক কেতিয়াও সমৰ্থন নকৰোঁ আমাক লাগে ভাৰতীয় মুছলমানৰ অধিকাৰ অসমত বাংলাদেশী কেনেকৈ সোমায় বাংলাদেশী অনুপ্ৰৱেশ ৰোধ কৰাত ব্যৰ্থ হৈছে চৰকাৰ ভাৰত বাংলাদেশ সীমান্ত ইমান দুৰ্বল কিয় বাংলাদেশী খেদি পঠিয়াওক অসমৰ পৰা আমাক লাগে ভাৰতীয় মুছলমানৰ অধিকাৰ বাংলাদেশী বিৰুদ্ধে এনেদৰে সৰব নেমচুৰ সভাপতি বদৰুল ইছলাম দিব লৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ 10 বছৰে কি কৰিলে বিজেপি চৰকাৰে উচ্ছেদ কৰি কিমান বাংলাদেশী ধৰিলে এতিয়ালৈকে এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে বাংলাদেশী তথা উচ্ছেদক লৈ এবাৰ সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ 10 বছৰে শাসনত থাকি বিদেশী নামত কি কৰিলে বিজেপিয়ে অসমত উচ্ছেদ কৰা মানুহৰ ভিতৰত কিমান বাংলাদেশী পালে কিমান ধৰিলে যদি উচ্ছেদিত সকল সন্দেহযুক্ত তেন্তে তদন্ত কৰি শীঘ্ৰেই ব্যৱস্থা হাতত লওক ভাৰতীয় নে বিদেশী চিনাক্ত কৰি সীমান্তলৈ লৈ যাওক বিজেপি চৰকাৰে কেৱল আদানী আৰু আম্বানীৰ বাবেহে ব্যস্ত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেদৰে সৰব এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ ছাইদা হামিদৰ বিতৰ্কিত মন্তব্য প্ৰতিক্ৰিয়া দি এইদৰে ক'লে গৌৰৱ গগৈয়ে কংগ্ৰেছ দল বাংলাদেশী পক্ষপাতী নহয় বুলিও স্পষ্ট মত প্ৰকাশ গৌৰৱ গগৈ দিব লৈছো আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ পুনৰ শক্তি বৃদ্ধি পালে UPPLৰ শক্তিশালী ৰূপত প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL বিজেপি BPF ত্যাগ কৰি UPPLত যোগদান কৰিছে অৰ্ধশতাধিক লোকে BTC নিৰ্বাচনৰ পূৰ্বে শক্তিশালী ৰূপত UPPL বিজেপি BPFক প্ৰত্যাহ্বান জনাই UPPLৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় বিজেপি BPF কংগ্ৰেছক প্ৰত্যাহ্বান জনাই শক্তি প্ৰদৰ্শন দেখালে UPPLে খৈৰাবাৰীত UPPLৰ বৃহৎ যোগদান কাৰ্যসূচী খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ গৈবাৰী প্ৰাইমাৰী নেতৃত্বত যোগদান সভা অনুষ্ঠিত হয় প্ৰমোদ বড়ো নীতি আদৰ্শৰ প্ৰতি মোহিত হৈ UPPLত যোগদান কৰিছে অৰ্ধশতাধিক লোকে বৰ্তমান বিজেপি পৰিষদৰ ভৱেন্দ্ৰ বড়োক ভেঙুচালি আখ্যা UPPLৰ দিব লৈছো আন এটা খবৰ PMCM মন্ত্ৰীক অপসাৰণ বিধেয়কৰ জৰিয়তে সম্পূৰ্ণ দেশ দখলৰ ষড়যন্ত্ৰ বিজেপিৰ ৰাষ্ট্ৰপতিয়ে কেনেকৈ প্ৰধানমন্ত্ৰীক অপসাৰণ কৰিব 130 সংখ্যক সাংবিধানিক সংশোধনীৰ বিৰোধিতা এই সংশোধন সম্পূৰ্ণ দেশ দখলৰ ৰণনীতি বিৰোধী চৰকাৰ উৎখাত কৰিব কেন্দ্ৰই বিৰোধী মন্ত্ৰীক গ্ৰেপ্তাৰৰ ষড়যন্ত্ৰ বিজেপিৰ গ্ৰেপ্তাৰ হোৱা মন্ত্ৰীক বিজেপিত যোগদানৰ ষড়যন্ত্ৰ মন্ত্ৰীয়ে 30 দিন জামিন নাপালে সহিব চৰকাৰ গ্ৰেপ্তাৰ হ'লে বিজেপিলৈ যাব নোৱাৰা নীতিও আনক
নতুন বিধেয়কক লৈ এনেদৰে পুনৰ বিস্ফোৰক মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। অৱশেষত মুখ খুলিলে চৰকাৰে। জগদীপ ধনখৰৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ। 21 জুলাইত উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ আকস্মিকভাৱে পদত্যাগ দেশৰ ৰাজনৈতিক ক্ষেত্ৰখন জোকাৰি গৈছিল। ধনখৰৰ পদত্যাগৰ আঁৰৰ কাৰণক লৈ সৃষ্টি হোৱা বিভিন্ন জল্পনাৰ কল্পনাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জগদীপ ধনখৰৰ পদত্যাগ সন্দৰ্ভত স্পষ্টীকৰণ আগবঢ়াইছে। সংবাদ মাধ্যমৰ আগত প্ৰদান কৰা এক বিবৃতিত শ্বাহে কয় যে ধনখৰে নিজৰ সাংবিধানিক দায়িত্ব যথাযথভাৱে পালন কৰি আইন সংবিধানৰ প্ৰতি আস্থা ৰাখি কাম কৰিছিল। শ্বাহৰ ভাষ্য অনুসৰি ধনখৰে কোনো ৰাজনৈতিক কাৰণত নহয়, ব্যক্তিগত স্বাস্থ্যজনিত সমস্যাৰ ফলতে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই বিষয়ত অযথা বিতৰ্ক উত্থাপন নকৰাই ভাল। পদত্যাগৰ পিছৰে পৰা উপৰাষ্ট্ৰপতি ধনখৰ ৰাজহুৱাকৈ আত্মপ্ৰকাশ নকৰা আৰু কোনো মন্তব্য নকৰাৰ ফলত কংগ্ৰেছসহ বিৰোধী দলসমূহে কেন্দ্ৰক কঠোৰ সমালোচনা কৰিছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ধনখৰৰ নিৰুদ্দেশ হৈ যোৱাৰ অভিযোগ উত্থাপন কৰি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। আনহাতে আগন্তুক 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অমিত শ্বাহৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বুলি পৰ্যবেক্ষকসকলে মত প্ৰকাশ কৰিছে। ইফালে NDAৰ প্ৰাৰ্থী হিচাপে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণনৰ নাম ঘোষণা কৰা হৈছে। অন্য পক্ষত বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। সুদৰ্শন ৰেড্ডীৰ প্ৰাৰ্থিত্বৰ প্ৰসংগত অমিত শ্বাহে কয়, তেওঁ চালুৱা, জুডুম নাকচ কৰি আদিবাসীসকলৰ আত্মৰক্ষাৰ অধিকাৰ হৰণ কৰিছিল। ইয়াৰ ফলতে নক্সালবাদ 2 দশকৰো অধিক সময় ধৰি দেশত চলি আহিছিল। শ্বাহৰ মতে বাওঁপন্থী মতাদৰ্শৰ। দিব লৈছোঁ আন এটা খবৰ। ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে NRC চূড়ান্ত কৰা দাবী CPIMৰ। অসমত ভোটাৰ তালিকা বিশেষ বিস্তৃত সংশোধন SIৰ কাম আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি চূড়ান্ত কৰা দাবী জনাইছে CPIMৰ অসম ৰাজ্যিক কমিটিয়ে। বিহাৰত নিৰ্বাচন আয়োগৰ পক্ষপাতমূলক আচৰণৰ ফলত খচৰা তালিকাত 65 লাখ নাগৰিকৰ নাম কৰ্তন হোৱা পটভূমিত CPIMে অভিমত প্ৰকাশ কৰিছে যে অসমতো একেধৰণৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে। কেন্দ্ৰীয় চৰকাৰ আৰু BJP নিৰ্দেশত আয়োগে সংখ্যালঘু, দলিত আৰু পশ্চাৎপদ সম্প্ৰদায় লোকৰ নাম কৰ্তন কৰা অভিযোগ উঠিছে, যাৰ ফলত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিছে। CPIMে কয় যে NRC সম্পূৰ্ণ নকৰাকৈ ভোটাৰ তালিকা সংশোধন কৰিলে ত্ৰুটিমুক্ত তালিকা পোৱা নাযাব। এই পটভূমিত CPIMৰ ৰাজ্যিক কমিটিয়ে দৃঢ়মত পোষণ কৰে যে অসমত ভোটাৰ তালিকা পুনৰীক্ষণ তথা সংশোধনৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ হ'ব লাগিব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRC উন্নীতকৰণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰা। অসম চুক্তিৰ আধাৰত আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ তথা নিৰীক্ষণত অসমত 1971 চনৰ 24 মাৰ্চক ভিত্তি তাৰিখ হিচাপ লৈ NRC উন্নীতকৰণৰ প্ৰক্ৰিয়া 2019 চনৰ 31 আগষ্টত সম্পূৰ্ণ কৰি চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছিল। কিন্তু কেন্দ্ৰ আৰু ৰাজ্য BJP চৰকাৰে ৰহস্যজনক কাৰণত নানান বিধি পথালি দি আজিলৈকে NRCক নাগৰিকত্বৰ বৈধ দলিল হিচাপে স্বীকৃতি প্ৰদান কৰা নাই। ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে বিগত 6টা বছৰ NRC তালিকা ঘোষিত নকৰা আৰু প্ৰত্যাখ্যান স্লিপ নিদিয়াৰ ফলত NRCৰ পৰা বাদ পৰা বহু সংখ্যক ভাৰতীয় নাগৰিকেও আইনী প্ৰক্ৰিয়াৰ জৰিয়তে নাগৰিকত্ব প্ৰমাণৰ সুযোগ পোৱা নাই। আচলতে সকলো ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট এখন নিখুঁত NRC হ'ব অসমত নাগৰিকত্বৰ প্ৰশ্নটোৰ এক স্থায়ী সমাধান আৰু অবৈধ নাগৰিকক চিনাক্ত তথা বহিষ্কাৰৰ নিৰ্ভৰযোগ্য দলিল। কিন্তু কেন্দ্ৰৰ BJP চৰকাৰে NRC উন্নীতকৰণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰাৰ পৰিৱৰ্তে ৰাজ্যখনৰ আৰ্থ-সামাজিক ৰাজনৈতিক ভৱিষ্যত তথা অস্তিত্ব বিপন্ন কৰি সাম্প্ৰদায়িক আৰু সংবিধান বিৰোধী আইন প্ৰণয়ন তথা বলবৎ কৰাৰ ফলত সমস্যা অধিক জটিল হৈ পৰিছে। ৰাজ্যত নাগৰিকত্ব প্ৰশ্নটো খুবেই স্পৰ্শকাতৰ। আইনী প্ৰক্ৰিয়াৰে বিদেশী চিনাক্ত কৰা সলনি ৰাজ্যৰ BJP চৰকাৰখনে সন্দেহযুক্ত নাগৰিকৰ নামত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বহু লোকৰ বিৰুদ্ধে ঘৃণা আৰু বিদ্বেষ বিয়পাই আছে আৰু তেওঁলোকৰ নাগৰিকত্ব হৰণৰো কুটিল চক্ৰান্ত অব্যাহত ৰাখিছে। অন্যহাতে আৰ্থ-সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা বহু থলুৱা জনগোষ্ঠীৰ দুখীয়া লোকসকলেও বৰ্তমান ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ যেনে নিজৰ অথবা পিতৃ মাতৃ জন্মৰ প্ৰমাণপত্ৰ, বাসস্থানৰ প্ৰমাণ, শিক্ষাগত চাৰ্টিফিকেট আদি দাখিল কৰা অসম্ভৱ হৈ পৰিব। তদুপৰি অসমৰ কেইবা লাখ যুৱক এতিয়া প্ৰব্ৰজিত শ্ৰমিক হিচাপে বহিঃৰাজ্যত কৰ্মৰত হৈ আছে। সেইসকলৰো ব্যাপক সংখ্যকৰ নাম কৰ্তন হোৱাৰ আশংকা আছে। সেয়ে CPIMৰ অসম ৰাজ্যিক কমিটিয়ে ৰাজ্যত এখন ত্ৰুটিহীন ভোটাৰ তালিকা প্ৰণয়নৰ স্বাৰ্থত বিশেষ বিস্তৃত
পুনৰীক্ষণৰ কাম NRC উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত আৰম্ভ কৰা দাবী জনাইছে। অসম মন্ত্ৰীসভাৰ কেবিনেটে সিদ্ধান্ত অনুযায়ী ৰাজ্যত 18 বছৰ ঊৰ্ধ্ব লোকৰ বাবে অহা অক্টোবৰৰ পৰা আধাৰ কাৰ্ড বন্ধ কৰা ঘোষণা আৰু CPMৰ ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু আধাৰ কাৰ্ড প্ৰাপ্তি সমগ্ৰ দেশজুৰি চলি থকা এক ধাৰাবাহিক আৰু অন্তহীন প্ৰক্ৰিয়া। অবৈধ বিদেশী নাগৰিকে ভাৰতীয় নাগৰিকত্ব অৰ্জন কৰাটো বন্ধ কৰিবলৈ আধাৰ কাৰ্ড বন্ধ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰা অদ্ভুত বুলি পাৰি। আধাৰ কাৰ্ড নাগৰিকত্ব প্ৰমাণ নথি নহয় বুলি আধাৰ কৰ্তৃপক্ষৰ উপৰি কেন্দ্ৰীয় চৰকাৰে আৰু আনকি উচ্চতম ন্যায়ালয়েও পূৰ্বতে বিভিন্ন প্ৰসংগত ঘোষণা কৰি গৈছে। আধাৰ হ'ল কেৱল ব্যক্তিৰ পৰিচয় পত্ৰ, বাসস্থান আদিৰহে প্ৰমাণ। তদুপৰি ৰাজ্যৰ জনসাধাৰণক বিভ্ৰান্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে পুৰণি তথ্যৰ ভিত্তিত ৰাজ্যৰ জনসংখ্যাৰ তুলনাত আধাৰ কাৰ্ড প্ৰাপ্ত লোকৰ সংখ্যা অধিক 103% বুলি প্ৰচাৰ চলাইছে। প্ৰকৃততে চলিত 2025 বৰ্ষৰ 31 জুলাইত প্ৰকাশিত আধাৰ কৰ্তৃপক্ষৰ প্ৰতিবেদন অনুযায়ী অসমৰ মুঠ জনসংখ্যা আনুমানিক প্ৰায় 95% লোকৰহে আধাৰ কাৰ্ড আছে। ইয়াৰে 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰায় 10 পৰা 12 লাখ লোকৰ আধাৰ নাই বুলি অনুমান কৰিব পাৰি। আধাৰ কাৰ্ড নথকা সকলৰ ব্যাপক অংশটো হ'ল আৰ্থ-সামাজিকভাৱে পিছপৰা বিভিন্ন জনগোষ্ঠীৰ দৰিদ্ৰ আৰু নিৰক্ষৰ লোক। এতিয়া অহা অক্টোবৰৰ পৰা তেওঁলোকক আধাৰৰ বাবে আবেদন জনোৱা অধিকাৰৰ পৰা বঞ্চিত কৰাটো চৰম অন্যায় বুলি CPMৰ ৰাজ্যিক কমিটিয়ে মত পোষণ কৰিছে আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছে।